বিলাসীপাৰা থানাত উত্তপ্ত পৰিস্থিতি। থানা ঘেৰাও কৰি বিভিন্ন দল সংগঠন আৰু বিলাসীপাৰাৰ ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰাক্তন মন্ত্ৰী মহিবুল হক বিলাসীপাৰা থানাত উপস্থিত হোৱাৰ পিছতে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। যোৱা 1 ফেব্ৰুৱাৰীত বিলাসীপাৰা সংগীত মহোৎসৱত সংঘটিত হৈছিল ভয়ংকৰ অপ্ৰীতিকৰ ঘটনা। টিকটৰ নামত ৰাইজৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা FH ফাউণ্ডেশ্যনে বলিউডৰ কণ্ঠশিল্পী মহম্মদ ফাইজক দিয়া নাছিল আগধন। বলিউডৰ কণ্ঠশিল্পী মহম্মদ ফাইজে টকা নোপোৱাৰ ফলত উঠা নাছিল মিউজিক ফেষ্টিভেলৰ মঞ্চ। ফলত বিলাসীপাৰা সংগীত মহোৎসৱত সৃষ্টি হৈছিল কুৰুক্ষেত্ৰ। হাজাৰ হাজাৰ দৰ্শকৰ লগত প্ৰতাৰণা কৰা FH ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হক আৰু পুত্ৰ ৰেহাল খানসহ পৰিচালনা সমিতিৰ বিৰুদ্ধে বিলাসীপাৰা থানাত পৃথকে পৃথকে ৰুজু কৰা হৈছিল একাধিক গোচৰ। আজি বিলাসীপাৰা থানাত প্ৰাক্তন মন্ত্ৰী মহিবুল হক উপস্থিত হোৱাৰ খবৰ পাই টিকট লৈ থানাত হাজিৰ বিলাসীপাৰাৰ ৰাইজ আৰু দল সংগঠন। প্ৰতিবাদীসকলৰ দাবী, ৰাইজৰ ধন লৈ উধাও হোৱা প্ৰাক্তন মন্ত্ৰী মহিবুল হকে আজি ঘূৰাই দিব লাগিব সকলো টকা। 2 নম্বৰী কৰা আৰু বিলাসীপাৰাক বদনামী কৰা প্ৰাক্তন মন্ত্ৰী মহিবুল হকক আৰক্ষীয়ে আজি কৰিব লাগিব গ্ৰেপ্তাৰ। ঘটনাস্থলীত উপস্থিত ধুবুৰী আৰক্ষী অধীক্ষক নবীন সিং। 1 ফেব্ৰুৱাৰী তাৰিখে এপেক্স প্ৰডাকশ্যনৰ নামত এটা মিউজিক ফেষ্টিভেল বিলাসীপাৰাত অনুষ্ঠিত কৰিবলৈ দিল্লীৰ পৰা খ্যাতনামা শিল্পী আনি ৰাইজক আমোদ দিব আৰু সেই হিচাপে 500 টকা 1000 টকা আৰু 2000 টকাৰে তেওঁলোকে টিকিট ৰাইজৰ মাজত বিক্ৰী কৰিছিল। কিন্তু এই ক্ষেত্ৰত দেখা গ'ল যিজন আমাৰ মেইন আৰ্টিষ্ট তেওঁক না আনি তেওঁ চিটিং বাছত লিপ্ত হ'ল। আৰু এই সংক্ৰান্তত যিহেতু আমি পইচা দি টিকিট ক্ৰয় কৰিছিলোঁ, আমি মেইন আৰ্টিষ্টক দেখা নাপালোঁ। সেই হেতুকে আমি বিলাসীপাৰা থানাত যোৱা 2 ফেব্ৰুৱাৰী তাৰিখে মহিবুল হক, তেওঁৰ পুত্ৰ ৰেহাল খান আৰু ৰবিকুল ইছলাম, তেওঁৰ 3জনৰ নামত আমি FIR দাখিল কৰিছিলোঁ। কিন্তু সেইমতে আজি বিলাসীপাৰা আৰক্ষীয়ে এই 2জনক বিলাসীপাৰা থানাত আনিছে। আমাৰ দাবী হৈছে যে চিটিং বাছ কৰা মানুহ থানাত আনি থানাৰ পৰা জামিন দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই চিটিং কৰা মানুহখিনিক গ্ৰেপ্তাৰ কৰি আইনৰ আওতাত তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু আৰক্ষীক আমি দাবী জনাইছোঁ, যিসকল আমি সাধাৰণ মানুহে এই টিকিট ক্ৰয় কৰি আমি ফাংচন চাব বিচাৰিছিলোঁ, এই মানুহসকলক টকা পইচা ঘূৰাই দিয়াৰ এটা ব্যৱস্থা কৰিব লাগিব। অন্যথায় বিলাসীপাৰাত এই 3জন ব্যক্তিৰ বিৰুদ্ধে আমি তীব্ৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি তুলিম। ডিউটি অধিবক্তাসকলে কৰিব লাগে, কিন্তু থানাৰ ভিতৰত কিয় আহিব লাগে? যদি জুডিচিয়াৰী কিবা কাম আছে কোৰ্টত কৰিব, বা তেনেকুৱা যদি কিবা ৰিপৰ্ট আনিছে ৰিপৰ্ট OC মহোদয়ক বা আৰক্ষী প্ৰশাসনক দেখাব। কিন্তু ইয়াত আমি শুনিবলৈ পাইছোঁ যে কি কয় সংবাদকৰ্মীসকলক যাবলৈ বাধা প্ৰদান কৰিছে। এক গৰিহণাযোগ্য আৰু আপোনালোকে যি কাণ্ড কৰিলে এই কাণ্ডৰ পৰা বিলাসীপাৰাবাসীয়ে আপোনালোকে কেতিয়াও হুঁচাই নিদিয়ে আৰু কেতিয়াও ৰক্ষা নিদিয়ে। আৰু মহিবুল হক আৰু মহিবুল হকৰ FS প্ৰডাকশ্যনৰ সকলো মেম্বাৰক আমি সকীয়াই দিছোঁ, আজি বিলাসীপাৰাবাসীক পইচা ঘূৰাই দিব লাগে। আৰু আৰক্ষী ধুবুৰী জিলা আৰক্ষী অধীক্ষকক আমি অনুৰোধ জনাইছোঁ বা আমি দাবী উত্থাপন কৰিছোঁ, এইসকল ব্যক্তিক আজিয়েই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিব লাগে। কিন্তু সিহঁতে আমাৰ লগত এক প্ৰকাৰ প্ৰতাৰণা কৰিলে। কিন্তু আমি সেই সময়ত আমি কেছ দাখিল কৰিছিলোঁ, FIR দিছিলোঁ, কিন্তু কোনো ধৰণৰ কিন্তু ইয়াৰ আমি সমাধান পোৱা নাছিলোঁ বা আমাৰ যিটো ন্যায় আমি ন্যায় পোৱা নাছিলোঁ। আজি আমি শুনা পাইছোঁ যে সেইসকল আসামীক ইতিমধ্যে বিলাসীপাৰা থানাত আনিছে, SP ছাৰো আহিছে। আমি আশাবাদী যে আমাৰ ৰাইজৰ টকাখিনি আজি ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব, আৰু নহ'লে এখেতসকলক এই আয়োজক সমিতিক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব। আৰু যদি এই ব্যৱস্থা নকৰে তেনেহ'লে আমি বিভিন্ন দল সংগঠনে বিলাসীপাৰাত অতি ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম, যেতিয়ালৈকে ৰাইজৰ পইচাখিনি ঘূৰাই নিদিব। আমাৰ এটাই দাবী, আমাৰ ফাৰ্ষ্ট এণ্ড লাষ্ট দাবী যে ৰাইজৰ টকাখিনি ঘূৰাই দিব লাগে। বিলাসীপাৰাৰ পৰা নুৰ আফৰোজুল ইছলামৰ ৰিপৰ্ট, এডি ভাৰত 24।